আচ্ছা কি কৈছে বাইদেউ বুজি পোৱা নাই ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা হয় লগতে পেন কাৰ্ড হয় এটা ফটো হয় আৰু টকা ল'ব একাউণ্ট হয় পৰিয়ালৰ এজন ব্যক্তিক নমিনি ৰাখিব তেখেতৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এটা নমিনি বুজি পায় ন হয় আপুনিতো গুৱাহাটীৰ পৰা কৈছে গুৱাহাটী উলুবাৰীৰ পৰা কৈছে হয় না হয় হয় আৰু সেইবিলাক কাগজ পাতি দিয়াৰ পিছত পইচা পাতি লাগব নেকি কি ক'লে পইচা পাতি লাগব নেকি পইচা পাতি চাওক এতিয়া এপ্লাই কৰোঁতে একো খৰচ নাই কিন্তু ভৱিষ্যতে লোন যদি এপ্ৰুভ হয় তেতিয়াতো এটা খৰচ হ'ব কাৰণ যিকোনো কাম কৰিব টকা পইচাটো চবতে খৰচ হৈ আছে হয় এতিয়া খৰচ নহয় কিন্তু যদি আপোনাৰ লোনটো এপ্ৰুভ হয় আপুনি কোম্পানীৰ ফালৰ পৰা লোন এপ্ৰুভ হ'লে লোনৰ কাগজ পত্ৰ পাব তাৰপিছত লোনটো ল'বলৈ এটা ইঞ্চুৰেঞ্চ কোম্পানীত আপোনাৰ নামত বনাবলগীয়া হ'ব ইঞ্চুৰেঞ্চটোৰ বাবে আপোনাক তেতিয়া অলপমান খৰচ হ'ব এইটো আপোনাৰ খৰচটো হ'ব 6,450 টকা 6,450 টকা খৰচ হ'ব হয় 1,00,000 পৰা আমাৰ লোনটো আৰম্ভ হৈ আছে যদি 1,00,000 লয় তেনেহ'লে 6,450 টকা ইঞ্চুৰেঞ্চ বনাব লাগিব আপোনাৰ নামত য'ৰ পৰা আপোনাৰ 6,000 টকাটো লোন শেষ হ'লে ঘূৰাই পিনেও পাই যাব সেই পইচাটো আগতে দিব লাগিব না পিছত দিব লাগিব এইটো লোন যদি এপ্ৰুভ হৈ আছে লোনৰ টকাটো একাউণ্টত যোৱাৰ আগতেই খৰচ হ'ব আপুনি নিজে কৰিব লাগিব আগতে দিব লাগিব হয় না হয় টকা আপোনাৰ ওচৰত থাকিব লাগিব এপ্লাই কৰিব হ'লে হয় নেকি মানে ধৰক আপোনাৰ লোনটো কোম্পানীত আপুনি এপ্লাই কৰিছে লোনটো আপোনাৰ এপ্ৰুভ হৈছে কাগজ পত্ৰ চব ঠিক আছে চিভিল ভাল আছে নাই আমিতো আগতে লোন চোন কৰা নাই না কোনোবা দিনত কৰা নাই মইতো গাড়ী চলাওঁ হা লোন চোন কৰা নাই আমাৰতো চিভিলটো ভাল হ'ব লাগিব তেনেহ'লেতো ভালেই হ'ব গাড়ী লৈছিলোঁ কিস্তিত লৈছিলোঁ সেইটোতো চিভিল বেয়া কৰা নাই টাইম টু টাইম দিছিলে ন টাইম টু টাইম ক্লিয়াৰ কৰি দিছোঁ তেতিয়াহ'লেতো চিভিল ভালেই হৈ থাকিব তেতিয়াহ'লেতো আপুনি এপ্ৰুভটো হ'বই লাগে তেতিয়াহ'লে হয় এপ্ৰুভ হ'লে আপুনি গম পাব আপোনাৰ কোম্পানীৰ ফালৰ পৰা এপ্ৰুভাল লেটাৰ দিয়া হ'ব লগতে লোন ল'লেতো এগ্ৰিমেণ্ট হয় এগ্ৰিমেণ্ট পেপাৰ দিয়া হ'ব হয় তেতিয়াই আপুনি গম পাই যাব যে লোনটো এপ্ৰুভ হৈছে হয় আৰু যদি কেঞ্চেল হয় সেইটোও জনাই দিয়া হ'ব কি কাৰণে কেঞ্চেল হৈছে কাৰণটোও জনাই দিয়া হ'ব আপোনাক হয় কিমান এপ্লাই কৰিম বুলি ভাবিছে এই কিমান এপ্লাই মানে 1,00,000 টকা দিব হয় না 1,00,000 পৰা 5,00,000 লৈকে এটা কাম কৰক 5,00,000টো দি দিয়ক 5,00,000 5,00,000টো দি দিয়ক এপ্লাই কৰিব পাৰে কিন্তু এপ্ৰুভ হ'বলৈ নাই 5,00,000 সেইটো মই ক'ব নোৱাৰিম হা কি কাম কৰে আপুনি মই গাড়ী চলিয়ে খাওঁ কি কৰে গাড়ী চলাওঁ গাড়ী চলায় আপোনাৰ ইনকাম কিমান হৈ যায় মাহত আপোনাৰ ধৰকচোন ভাড়া হইলেহে কাম কৰিব পাৰোঁ ভাড়া মাৰিলেহে কমত হ'লে কিমান 20,000 মান হয় 20,000 মান হৈ যায় ন আপোনাৰ 20,000 যে হয় বুলি কৈছে আপোনাৰ যিটো ঘৰ চলায় আপুনি আপোনাৰ টকাৰে ঘৰ চলায় নে বেলেগ কিবা ইনকামো আছে আৰু মোৰ টকাৰে ঘৰ চলাওঁ আপোনাৰ টকাৰে ঘৰ চলে ন 5,00,000 আপুনি এপ্লাই কৰিব নোৱাৰিব আপোনাৰ ইনকাম অনুযায়ী কাৰণ কি 20,000 যদি ইনকাম হয় আপোনাৰ ঘৰৰ খৰচ পাতিটো আপোনাৰ ধৰক 10,000 মান যাবই হয় হয় বাকী আপোনাৰ 10,000 থাকিলে যদি আপুনি 5,00,000 এপ্লাই কৰিব নোৱাৰে স্যাৰ আপুনি মেক্সিমাম 3,00,000 এপ্লাই কৰিব পাৰিব তাৰ বেছি নোৱাৰে কাৰণ আপুনি এপ্লাই কৰি লাভ নাইতো আপুনি 5,00,000 এপ্লাই কৰিম বুলি ক'ব মই এপ্লাই কৰাই দিম যদি এপ্ৰুভে নহয় কি লাভটো হ'ব হয় নাই হয় সেইকাৰণে 3,00,000 টকালৈকে আপুনি ল'লেহে চান্সেছ আছে আপোনাৰ লোনটো এপ্ৰুভ হোৱাৰ হয় তো ল'ব বিচাৰিছেনে 3,00,000 3,00,000 হ'লে মাহত কিস্তি কিমান আহিব কিমান বছৰৰ কাৰণে ল'ব আপুনি 5 বছৰ কিমান বছৰৰ কাৰণে মানে ধৰকচোন 3,00,000 ল'লে 3 বছৰ 3 বছৰ হ'লে কিমান আহিব কিস্তি 3 বছৰ
কাৰণেতো ল'ব নোৱাৰিব ছাৰ, এইটো অসুবিধা হ'ব। আপোনাৰ মাহৰ কিস্তিতে 9 টকা কম 9,000কে হৈ আছে। মাহত হয়, দিব পাৰিম। গাড়ীৰ কিস্তিটো যদি 15,000 কৰি মাহত দিছোঁ তেনেহ'লে আপোনাৰ ইনকাম 20,000 হ'লে আপুনি কেনেকে 15,000কে কিস্তি মানে ঘৰ কেনেকে চলায়? হা 20,000 ইনকাম হা আপুনি যে ক'লে ইনকামটো আপোনাৰ 20,000, অঁ তো 15,000কে কিস্তি যদি দি আছিলে গাড়ীত, তো কেনেকে ঘৰ কেনেকে চলাইছিলে, মেনেজ কেনেকে কৰিছিলে? মানে ছাৰ মইতো গাড়ী চলাই দিছোঁ না, আমাৰ 3 বছৰৰ কিস্তি আছিল, কিস্তিটো শেষ কৰি দিছোঁ না। মানে আপোনাৰ ইনকামটো 20 নহয়, অলপ বেছিয়ে হ'ব পাৰে, আপুনি মানে ক'ব নোৱাৰিলে, হয় নাই? হয় কাৰণ কি চাওক, 20 হোৱা হ'লেতো আপুনি 15 দিলে 5 দিনটো ঘৰ নচলে, সেইটো হয় নাই? অঁ আপোনাৰ হ'ব পাৰে 30-35 মান হ'ব পাৰে ইনকাম। ইমান নাই মিছা কথা কিয় ক'ম। 9,000 কৰি আহিলে দিব পাৰিম, 9,000 পাৰিব 10,000। ন, 9,000কে পাৰিব। অঁ যদি আপুনি 9,000কে যদি দিব পাৰিম বুলি কৈ আছে, তেনেহ'লেতো আপুনি 5 লাখ টকাও ল'ব পাৰে। 5 লাখ টকা যদি আপুনি লয় 5 বছৰৰ কাৰণে, তো মাহত 8,000কে কিস্তি হৈ আছে আপোনাৰ। অঁ মাহত 8,000কে না? হয়, 5 লাখ টকা 5 বছৰৰ কাৰণে ল'ব পাৰে, 8,000কে মাহত দিব লাগিব। অঁ হ'ব, তেনেহ'লে এটা কাম কৰক, 8,000কে 10,000কে আহিলেও কোনো দিগদাৰ নাই। এই এটা কাম কৰক, 5 লাখেই কৰি দিয়ক। 5 লাখ ন? অঁ চৰি, আপোনাৰ 5 বছৰ নহয়, 6 বছৰৰ কাৰণে 8,000 বুলি কৈছোঁ। 5 বছৰৰ কাৰণে ল'লে 9,500কে হ'ব। অঁ 5 লাখ যদি আপুনি 5 বছৰ লয়, 9,436 টকাকে কিস্তি। অঁ 9,436 টকা পাৰিব ন? অঁ পাৰিম। আৰু ইণ্টাৰেষ্টটো যাব আপোনাৰ 66,000, হয় 66,000, অঁ 60,000 আৰু 6,000। অঁ ঠিক আছে, এইটো আপোনাৰ টোটেল 5 বছৰত 5 লাখৰ উপৰি ইণ্টাৰেষ্ট হয়। অঁ হয়, তো এপ্লাই কৰোঁতে চাওক, ডকুমেণ্টছ কি কি লাগিব মই কৈ দি আছোঁ। হা আপোনাৰ কওক। ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা লাগিব, আপোনাৰ পেন কাৰ্ডটো লাগিব, হয় আপোনাৰ এটা ফটো লাগিব, হাফ ফটো, হয় আৰু লোনৰ টকাখিনি যে আপুনি ল'ব, হয় যিটো অনলাইন প্ৰচেছ হয়, আপোনাৰ হাতত টকাটো দিয়া নহয়, একাউণ্টত ক্ৰেডিট হ'ব। হয় আপুনি যোনটো একাউণ্টত ল'ব বিচাৰে তাৰ পাছবুকৰ প্ৰথম পেজৰ ফটোটো। হয় 0 বেলেঞ্চৰ একাউণ্ট হ'লেও হ'ব, এনেকুৱা নহয় যে একাউণ্ট দিলে কিবা প্ৰব্লেম হ'ব, তেনেকে নহয়। আপুনি টকা নথকা 0 বেলেঞ্চৰ একাউণ্টটো দিব পাৰে, কেৱল লোনটো সোমোৱা হ'লে। ঠিক আছে, হয় আৰু পৰিয়ালৰ এজন ব্যক্তি, মানে আপুনি কি মেৰিড হয়? হা আপুনি কি মেৰিড হয়, বিয়া পাতিছে আপুনি? হয় হয় তো আপুনি নিজৰ ৱাইফৰ নমিনী হিচাপে ৰাখিব পাৰে। তেখেতৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এটা লাগিব আপোনাৰ ৱাইফৰ। হয় এতিয়া নমিনী বুলি কি হয় বস্তুটো চাওক, আপুনি যে ইয়াতে লিংকটো মই ক'লো যে যদি এপ্ৰুভ হয়, হয় আপুনি ধৰক আহি কাগজ পত্ৰ দিছে, তো কালি এনেকুৱা সময়তে ৰাতিপুৱা 10:30 পৰা 11টা বজাৰ ভিতৰতে কোম্পানীৰ ফালৰ পৰা আপুনি ৰিপৰ্টটো পাব যে আপোনাৰ লোন এপ্ৰুভ হৈছে নে কেনচেল হৈছে, আপোনাক কালিয়ে জনাই দিয়া হ'ব। হয় যদি কালি লোনটো আপোনাৰ এপ্ৰুভ হয়, তেনেহ'লে আপুনি এপ্ৰুভাল লেটাৰ পাব, লগতে এগ্ৰিমেণ্ট পেপাৰ পাব কোম্পানীৰ ফালৰ পৰা। হয় এইখিনি যদি কালি পাই আছে, তাৰ মানে লোনৰ টকাটোৱে কালিৰ ডেটতে আপোনাৰ একাউণ্টত ক্ৰেডিট হ'ব। হয় কিন্তু লোনৰ টকাটো আপুনি লোৱাৰ কাৰণে চাওক, এপ্ৰুভটো হয়, আপোনাৰ কাগজ পত্ৰ ঠিক থাকিলে চিভিল হোৱাৰ লোন এপ্ৰুভটো হ'ব। কিন্তু লোনৰ টকাটো আপুনি ল'ব হ'লে কোম্পানীত আপোনাৰ নামত ইঞ্চুৰেঞ্চ থাকিব লাগিব। যদি অঁ বাইদেউ ইঞ্চুৰেঞ্চ নাথাকে, অঁ বাইদেউ মই তাৰমানে মইতো বিয়া পতা নাই না, মোৰ ভাইটিৰ কাগজ দিলে হ'ব না? ভাইটি বা মাৰ আপুনি কাগজ? বুলি ক'লে যে মই সুধিলো আপুনি বিয়া পাতিছে নেকি বুলি। নাই নাই সেইটো গম পোৱা নাই, তাৰমানে বুজা নাছিলে আপুনি। বিয়া পতা নাই। আপোনাৰ আচ্ছা আচ্ছা, ঠিক আছে। আপুনি ভাইটি জানি 18 বছৰ হৈছে? এই আমাৰ ডাঙৰ সেইটো। ডাঙৰ দাদা আপোনাৰ? অঁ এনে মা দেউতাক দিব নোৱাৰিবনে? অঁ মা দিব বা পাৰিম, দেউতা? দিব পাৰিম। হয়, তো আপুনি মাক দিব পাৰে। হয় নেকি? ফেমিলি মানে কি চাওক, আপোনাৰ মা দেউতা যেতিয়ালৈকে আছে, আপুনি মা দেউতাকে দিব লাগে। যদি তেখেতসকল নাথাকে, তেনেহ'লে আপুনি ভাইটি বা ভণ্টিক দিব লাগে, কিন্তু মা দেউতাকে দিব। হয় ঠিক আছে, আপুনি মাক দিব পাৰিব। হয় ঠিক আছে। তেখেতৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এটা। অঁ
যিটো মই ইঞ্চুৰেঞ্চৰ কথা কৈ আছো সেইটো ভালকে বুজি লওক, কাৰণ আপুনি চাওক এতিয়া এপ্লাই কৰিব, যদি লোনটো এপ্ৰুভ হৈ যায়, পিছত যদি আপুনি কয় যে বাইদেউ মই ইঞ্চুৰেঞ্চটো বনাব নাই বিচৰা বা মোৰ টকা পইচাৰ প্ৰব্লেম হৈ আছে, লোন এপ্ৰুভ হ'লেও কিন্তু লোনৰ টকাটো কোম্পানীয়ে আপোনাক এনেই নিদিয়ে। হয় ঠিক আছে, এতিয়া ইঞ্চুৰেঞ্চটো কেনে কৰিব লাগে চাওক, এতিয়া ভৱিষ্যতে আপোনাৰ লগত যদি কিবা দুৰ্ঘটনা হয় বা কিবা এক্সিডেণ্ট হয়, আপুনি যদি 5 বছৰৰ কাৰণে লৈ আছে 5 লাখ টকা, কম এমাউণ্ট নহয়তো। হয় এই সময়সীমাত যদি আপোনাৰ লগত কিবা এক্সিডেণ্ট হৈ আছে বা কোনো ধৰণৰ দুৰ্ঘটনা হৈ আছে, যিখিনি টকা দিবলৈ থাকি যাব কিস্তিবিলাক